আজি আমি পঢ়িম টাইম জোন। টাইম জোন কি বস্তু, আমাক টাইম জোন কিয় লাগে, টাইম জোন নহ'লে আমাৰ কি কি প্ৰব্লেম হ'ব পাৰে, এই বিষয়ে আমি আজি পঢ়িম। প্ৰথমতে আমি টাইম জোনৰ ডেফিনেশ্যন বা সংজ্ঞাটো চাই লওঁ। লাহে লাহে আমি ভালকৈ কথাবিলাক পিছত বুজি ল'ম। আগতে সংজ্ঞাটো চাই লওঁ। টাইম জোন হৈছে এনেকুৱা এটা এৰিয়া বা এনেকুৱা এটা অঞ্চল য'ত আপুনি সময়টো কি থাকিব, একে থাকিব। মানে সেই ঠাইখিনিৰ ইফালে যদি যায় আপুনি বা ইফালেও যদি যায়, ইফালেও যদি যায়, ইফালেও যদি যায়, সময়টো ঘড়ীত, সিহঁতৰ ঘড়ীত কি থাকিব, একে থাকিব। আৰু সেই একে থকা অঞ্চলটোকে আমি কি ক'ম, টাইম জোন বুলি ক'ম। অসমীয়াত কি ক'ম, সময় অঞ্চল। সময় অঞ্চল। এতিয়া আমি গম পালোঁ টাইম জোন কি বস্তু। এতিয়া আৰু এটা কথা, টাইম জোন কিছুমান দেশত টাইম জোন এটাই থাকে আৰু কিছুমান দেশত টাইম জোন এটাতকৈ বেছি থাকে। আৰু কোনবিলাক দেশত টাইম জোন বেছি থাকে, যিবিলাক দেশ পশ্চিমৰ পৰা পূবলৈকে, ইফালে যদি পশ্চিম ইফালে পূবলৈকে বেছি দূৰত্ব আগুৰি থাকে, সেইবিলাক দেশত টাইম জোন বেছিকৈ থাকে, মানে এটাতকৈ অধিক। ধৰি লোৱা এইটো এটা টাইম জোন, ইয়াতে সময় থাকিব বেলেগ, দেশ এখনেই কিন্তু ইয়াতে সময় বেলেগ চলি থাকিব ঘড়ীত, আৰু এইখিনিত বেলেগ চলি থাকিব, এইখিনি ঠাইত বেলেগ চলি থাকিব, এইখিনিত বেলেগ। মানে টাইম জোন কেইটা হৈ গ'ল, এটা, দুটা, তিনিটা, চাৰিটা। এখন দেশতে চাৰিটা টাইম জোন। আৰু যিবিলাক দেশ পশ্চিমৰ পৰা পূবলৈকে বহুত দূৰ বা বেছি দূৰত্ব আগুৰি থাকে, তাত টাইম জোন থাকে বেছি। আৰু কিছুমান দেশত যিবিলাক সৰু সৰু দেশ, মানে পশ্চিমৰ পৰা পূবলৈকে দূৰত্ব কম, সেইবিলাকত টাইম জোন থাকে এটাই। মানে এটা টাইম জোনেৰে হৈ যায়, মানে সেই ঠাইখিনিত য'তে কি নাজালেও সময়টো একে থাকিব। আৰু এইখন ডাঙৰ দেশখনত টাইম এখনে দেশ, কিন্তু টাইমবিলাক বেলেগ ঠাইত গ'লে বেলেগ বেলেগ থাকিব। মানে ঘড়ীটো ইয়াতে ঘড়ীত বেলেগ হৈ থাকিব, ইয়াতে ঘড়ীত বেলেগ হৈ থাকিব, ইয়াতে বেলেগ, মানে ঘড়ীত টাইম চেঞ্জ কৰি থাকিব লাগিব। এইখিনিৰ মানুহ যদি ইয়াতে যায়, ইয়াতে গৈ কিনে ঘড়ীত টাইমটো চেঞ্জ কৰিব লাগিব। তাৰপিছত ইয়াতে গ'ল আৰু ইয়াতে চেঞ্জ কৰিব লাগিব, কাৰণ টাইম জোনটো বেলেগ বেলেগ। এতিয়া আমি এটা এনেকুৱা উদাহৰণ চাম আৰু টাইম জোনৰ কনচেপ্টটো আপোনাৰ ক্লিয়াৰ হৈ যাব। ধৰি লোৱা এইখন ৰাছিয়া। ৰাছিয়া পশ্চিমৰ পৰা পূবলৈকে কিমান দূৰ আগুৰি আছে। আমি লংগিটিউড যে পঢ়িছিলোঁ, লংগিটিউডত আমি দূৰত্ববিলাক উলিয়াইছিলোঁ। লংগিটিউড মানে দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখা আগৰ ভিডিঅ'কেইটাত আমি ভালকৈ এইবিলাক সেইকাৰণে পঢ়ি লৈছিলোঁ, যাতে এইবিলাক বুজাত সহজ হয়। এতিয়া ৰাছিয়াখন পশ্চিমৰ পৰা পূবলৈকে 165 ডিগ্ৰী মানে পশ্চিম আৰু পূবৰ মাজত দূৰত্ব কিমান, 165 ডিগ্ৰী। আমি এইবিলাক আগৰ ভিডিঅ'ত পঢ়িছিলোঁ, কেনেকৈ এইবিলাক দূৰত্ব উলিয়াব পাৰি দ্ৰাঘিমা ৰেখাৰ সহায়ত বা লংগিটিউডৰ সহায়ত। এতিয়া আমি অলৰেডি পঢ়িছিলোঁ ৰাছিয়াখন ক'ত আছে, আমাৰ পৃথিৱীখনতে আছে। আৰু পৃথিৱীখন নিজৰ অক্ষৰেখা, এতিয়া যদি অক্ষৰেখা হয়, নিজৰ অক্ষৰেখাত পশ্চিমৰ পৰা পূবলৈকে অনবৰতে ঘূৰি থাকে। তাৰ কাৰণে কিমান সময় লাগিছিল, 24 ঘণ্টা লাগিছিল। আৰু তাকে আমি কি বুলি কৈছিলোঁ, একদিন বা এক ৰাতি, একদিনক আমি কিমান বুলি কওঁ, 24 ঘণ্টা। মানে সম্পূৰ্ণ এপাক ঘূৰোতে কিমান সময় লাগিছিল, পৃথিৱীখনে নিজৰ অক্ষৰেখাত 24 ঘণ্টা লাগিছিল। তাকে আমি একদিন বুলি কৈছিলোঁ। এতিয়া আমি চাম যে ৰাছিয়াখনৰ বিষয়ে আমি ভালকৈ চাই লওঁ। যদি ৰাছিয়াৰ এইখিনি মানে সূৰ্যটো আছে এইফালে, মানে সূৰ্য কোনফালে উদয় হয়, সদায় পূবফালে উদয় হয়। এইখিনি পূব ফাল। ৰাছিয়াৰ এইফালে হৈ আছে দিন হৈ আছে, আৰু সূৰ্যৰ পোহৰ পৰিছে মানে দিন হৈ আছে। আৰু যিফালে সূৰ্যৰ পোহৰ পৰা নাই, সেইফালে কি হৈ থাকিব, সেইফালে ৰাতি হৈ থাকিব। আৰু পৃথিৱীখন যিহেতু ঘূৰি আছে, এই ৰাছিয়াখনতো ঘূৰি থাকিব পৃথিৱীৰ লগতে। মানে এইখিনি বৰ্তমান যে ৰাতি হৈ আছে, এইখিনিতো ঘূৰি 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 এবাৰ ইফাল পাব, সূৰ্যৰ সন্মুখ পাব, তেতিয়া ইফালেতো দিন হ'ব কেইঘণ্টামান পিছত। আৰু এইখিনিত যে দিন হৈ আছে, এইখিনিতো ঘূৰি 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 বিপৰীত ফালে যাব, মানে সূৰ্যৰ পোহৰ নপৰা ফালে যাব, মানে ইফালেও ৰাতি হ'ব। মানে এইখিনিতে দিন ৰাতিটো মানে কণ্টিনিউ চলি থাকিব। কেতিয়াবা এইখিনিত দিন হ'ব, কেতিয়াবা এইখিনিত দিন হ'ব, তাৰপিছত কেতিয়াবা এইখিনিত ৰাতি হ'ব, কেতিয়াবা এইখিনিত ৰাতি হ'ব। মানে দিন ইফালে কেতিয়াবা হ'ব, ইফালে কেতিয়াবা ৰাতি হ'ব, এনেকৈ উল্টা পাল্টা হৈ ঘূৰি থাকিব, কণ্টিনিউ ঘূৰি থাকিব। এইখিনি আমি বুজি পালোঁ। এতিয়া আমি যদি চাওঁ, পৃথিৱীখন 15 ডিগ্ৰী ঘূৰোতে কিমান সময় লাগিছিল। 15 ডিগ্ৰী ঘূৰোতে আমি পাইছিলোঁ যে সম্পূৰ্ণ এপাক ঘূৰোতে একদিন, মানে 24 ঘণ্টা। 24 ঘণ্টাত কিমান ঘূৰিছিল, 360 ডিগ্ৰী। আমি তাৰ পৰা কি পাইছিলোঁ, 15 ডিগ্ৰী ঘূৰোতে আমাৰ কিমান সময় লাগিছিল, মানে এইখন পৃথিৱী।
পৃথিৱীখনে পশ্চিমৰ পৰা পূবলৈকে ঘূৰি থাকে। যদি এনে আমি এইবিলাক দূৰত্ব ডিগ্ৰীৰ সহায়ত উলিয়াও, আমি অলৰেডি লংগিটিউড বা দ্ৰাঘিমা ৰেখা পঢ়োঁতে আমি পঢ়িছোঁ 15 ডিগ্ৰী ঘূৰোঁতে কিমান সময় লাগে? 1 ঘণ্টা। এতিয়া আমাৰ ৰাছিয়াখন কিমান আছিল? 165 ডিগ্ৰী, মানে ইয়াৰে পৰা ইয়ালৈকে দূৰত্ব কিমান? 165 ডিগ্ৰী। আমি যদি 15 ডিগ্ৰীত 1 ঘণ্টা লাগে, 165 ডিগ্ৰীত কিমান লাগিব? 15ৰে 165 হৰণ কৰিলে হ'ল, ইমান ঘণ্টা হৈ যাব। আমি যদি হৰণ কৰোঁ কিমান ওলাব? 11 ঘণ্টা। মানে ৰাছিয়া, এইখন যদি ৰাছিয়া হয়, ৰাছিয়াৰ এইখিনি ঠাই সূৰ্যৰ সন্মুখলৈ যাওঁতে কিমান সময় লাগিব? 11 ঘণ্টা সময় লাগিব। 11 ঘণ্টা সময় লাগিব। এইখিনি মানে এতিয়া যে মাজনিশা হৈ আছে, সেইখিনি সূৰ্যৰ সন্মুখ পাওঁতে লাগিব 11 ঘণ্টা। মানে এইখিনি যে ৰাতি হৈ আছে, এইখিনি দিন হওঁতে সময় লাগিব 11 ঘণ্টা। মানে দেশ এখনেই, কিন্তু এটা চাইডে ৰাতি হৈ আছে, এটা চাইডে দিন হৈ আছে, আৰু যোনফালে ৰাতি হৈ আছে সেইফালে দিন হ'বৰ কাৰণে সময় লাগিব আমাক 11 ঘণ্টা। এতিয়া বুজিব লগা বস্তু এইখিনিতে, টাইম জোনটো কেনেকুৱা। আৰু এবাৰ যদি টাইম জোন শিকি যায়, আপুনি আজিৰ পৰা ভাবি ল'ব যে এটা বহুত ডাঙৰ বস্তু এটা শিকি ল'লে। টাইম জোন বহুত মানুহে নাজানে। এতিয়া আমি ধৰিলোঁ গোটেই ৰাছিয়া এইখন, গোটেই ৰাছিয়াখনতে ঘড়ীত সময় চলি আছে এটা, আৰু সময়বিলাক কোনে বনাইছে? মানুহেতো বনাইছে। ঘড়ীত আমি ধৰি ল'লোঁ এই গোটেইকেইখন ৰাছিয়াত সময় চলি আছে, এইটো সূৰ্য। গোটেই ৰাছিয়াখনত সময় চলি আছে 5 AM, মানে ৰাতিপুৱা 5টা বুলি আমি যে কওঁ, 5 AM চলি আছে। এইখিনিতো চলি থাকিব 5 AM, এইখিনিতো চলি থাকিব 5 AM। মানে আমি ধৰিলোঁ যে গোটেই ৰাছিখনতে এটাই সময় চলি আছে ঘড়ীত। এতিয়া সূৰ্যটো আছে এইফালে, পূব চাইডে আছে। সূৰ্য সদায় পূবফালে থাকে, পূবফালে উদয় হয়। পূবৰ ঠাইবিলাকত আগতে আমাৰ ৰাতিপুৱাই, পশ্চিমৰবিলাকত দেৰিকৈ ৰাতিপুৱাই বা সূৰ্য উদয় কোনফালে হয়? পূবফালে। সূৰ্য অস্ত কোনফালে হয়? পশ্চিমফালে। সেইকাৰণে আমেৰিকাক আমি সূৰ্য অস্ত যোৱা দেশ বুলি কওঁ, আৰু জাপানক কি কওঁ আমি? সূৰ্য উদয়ৰ দেশ। এতিয়া এইখন ৰাছিয়াত আমি ধৰিলোঁ গোটেই ৰাছিয়াখনত 5টা AM হৈ আছে। ইয়াতেতো ঠিকেই আছে, 5টা AM ইফালে সূৰ্য উদয় হৈছে, ইফালৰ মানুহে দিন দেখা পাই আছে, মানে ইফালে দিন হৈ আছে, সূৰ্য উদয় হৈছে। ইফালৰ মানুহে ৰাতিপুৱা উঠি 5টা বজাত দেখিলে দিন হৈ আছে, ইহঁতৰ কাৰণেতো ঠিকেই আছে। বাট ইহঁতৰ মানুহৰ কাৰণে কি হ'ল? ইফালে যদি ৰাতিপুৱা 5টা বাজি থাকে, ইহঁতে মাজনিশা যদি ঘড়ীটো চাই নিজৰ, ইয়াতে 5টা AM হৈ থাকিব। মাজনিশা যদি 5টা AM হৈ থাকে, এইটো কেনেকুৱা কথা হ'ল? দেশ এখনেই ইফালে 5টা AM হৈ আছে, বাট মাজনিশা হৈ আছে, আৰু ইফালে 5টা AM হৈ আছে, ইয়াত সূৰ্য উদয় হৈ আছে। এইটো কেনেকুৱা কথা হ'ল? এখনে দেশ, কিন্তু সূৰ্য উদয় হৈ আছে ইফালে সূৰ্য উদয় হৈছে, বাট ইফালে মাজনিশা হৈ আছে ৰাতিপুৱা, মানে 5টা AM। ৰাতিপুৱা বুলি নকওঁ, ৰাতিপুৱাতো ইফালে হ'ব যোনফালে সূৰ্য উদয় হ'ব। মানে গোটেই দেশখনতে 5টা বাজি আছে, আৰু 5টা বজাত ইফালে মাজনিশা হৈ আছে, ইফালে ৰাতিপুৱাই আছে, মানে সূৰ্য উদয় হৈছে। এতিয়া প্ৰব্লেমটো ক'ত? আমি এতিয়া এইখন ৰাছিয়া, দুয়োৰে মাজত দূৰত্ব আমি উলিয়াইছিলোঁ। এইখিনি ঠাই এইখিনিত যাব লাগিলে কিমান সময় লাগিব? মানে সূৰ্যৰ আগত যাব লাগিলে 11 ঘণ্টা লাগিব। আমি ধৰি লৈছিলোঁ যে গোটেই ৰাছিয়াখনতে 5টা AM হৈ আছে, ইফালেও 5টা AM হৈ আছে, ইফালেও 5টা AM হৈ আছে। এতিয়া এইখিনি ঠাই যদি ঘূৰি সূৰ্যৰ আগলৈকে যাব লগা হয়, নন ষ্টপটো পৃথিৱীখন ঘূৰিয়ে আছে, মানে ৰাছিয়াখনো ঘূৰি আছে, এইখন ৰাছিয়া বুলি কৈছিলোঁ। এইখিনি যদি সূৰ্যৰ আগ পাব লগা হয়, তেতিয়া কিমান সময় লাগিব? 11 ঘণ্টা। এইফালে সেই সময়ত 5টা বাজি আছিল, ঘূৰি ইয়াতে আহি পাওঁতে 5টাৰ লগত আমি 11 ঘণ্টা যোগ কৰিব লাগিব, মানে ঘড়ীটোতো আমাৰ চলিয়ে থাকিব। ইফালে 5টা হৈ আছিল, সূৰ্যৰ আগলৈকে আহোঁতে মানে ইয়াতে দিন হওঁতে 11 ঘণ্টা আমি আৰু যোগ কৰিব লাগিব। মানে 5টা AMটো ঘড়ীত কি হ'ব? 5টা AMৰ লগত আমি যদি 11 ঘণ্টা যোগ কৰি দিওঁ, কিমান হ'ব? 11 × 5 = 16,
মানে 4 PM, আবেলি 4টা বাজিব। এতিয়া কথাটো হ'ল এজন মানুহে ৰাতিপুৱা শুই উঠিলে, মানে ইফালে গৈ পেলাই মানে ৰাতিপুৱা হ'ল, ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই উঠি দেখিলে ঘড়ীত 4টা PM হৈ আছে, মানে ভাটিবেলা 4টা হৈ আছে। আৰু ইফালৰ মানুহে ৰাতিপুৱা উঠি দেখিলে ঘড়ীত 5টা AM হৈ আছে। আৰু ইফালৰ মানুহে কি দেখিলে, ভাটিবেলা 4টা PM হৈ আছে ঘড়ীত। তো এইটো কেনেকুৱা কথা হ'ল, এইটোতো বহুত প্ৰব্লেমৰ কথা হ'ল। এখনে দেশ, কিন্তু এফালৰ মানুহে ৰাতিপুৱা উঠি দেখি আছে যে ঘড়ীত 4টা বাজি আছে ভাটিবেলা, মানে 4টা PM হৈ আছে। আৰু এফালৰ মানুহে দেখা পাই আছে যে ঘড়ীত ৰাতিপুৱা উঠি দেখা পাইছে ঘড়ীত 5টা AM হৈ আছে। এইটো ঠিকেই আছে, মানে 5টা AM সূৰ্য উদয় হৈছে, মানে সেইটোতো ঠিকেই আছে। বাট ইহঁতৰ মানুহৰ কাৰণে এইটো কেনেকুৱা আচৰিত কথা হ'ল, ৰাতিপুৱা উঠি দেখা পালে যে ঘড়ীত 4টা PM হৈ আছে। এইটো কেনেকুৱা কথা হ'ল? তাৰ কাৰণে কি কৰা হৈছে, টাইম জোনবিলাক বনাই লোৱা হৈছে, মানে টাইমবিলাক বেলেগ বেলেগ কৰি লোৱা হৈছে। এখনে দেশ, বাট এইখিনিত টাইম বেলেগ, এইখিনিত টাইম বেলেগ, এইখিনিত টাইম বেলেগ, এইখিনিত টাইম বেলেগ, এনেকৈ টাইম জোনবিলাক বনাই লোৱা হৈছে। যাতে এইখিনিৰ মানুহেও ৰাতিপুৱা উঠি যাতে সূৰ্য যেতিয়া দেখিব, তেতিয়া এইখিনিৰ মানুহে যাতে 5টা-6টা মানত সূৰ্যটো দেখা পায়। ৰাতিপুৱা 5 AM যাতে ইহঁতেও সূৰ্য দেখা পায়, এইখিনিৰ মানুহেও যাতে 5 AM সূৰ্য দেখা পায়, এইখিনিৰ মানুহেও যাতে 5 AM সূৰ্য দেখা পায়। তাৰ কাৰণে আমি টাইম জোনবিলাক বনাই লৈছোঁ। এতিয়া এটা বস্তু আপুনি বুজি পাব ভালকৈ চালে। এতিয়া ইয়াতে হৈ আছিল, এইখিনি ঠাইত সূৰ্য উদয় হৈ আছিল 4টা PM, আৰু এইখিনি মানুহৰ সূৰ্য উদয় হৈছিল 5 AM। এতিয়া আমাৰ হাতত দুটাই অপশ্যন আছিল সেই সময়ত। সূৰ্যটো এইখিনিত আছে, আমাৰ হাতত দুটাই অপশ্যন আছিল। সূৰ্যটো আমি নহ'লে ইফালে লৈ আহিব লাগিব, ইফালে লৈ আহিলে ইয়াতে 5টা বাজি আছিল, ইফালে লৈ আহিলে ইয়াতেও 5টাত ৰাতিপুৱা হ'ব, আৰু ইফালেও 5টাত, মানে সূৰ্যটো আমি নিজৰ ইচ্ছামতে এবাৰ ইফালে লৈ আহিম, এবাৰ ইফালে লৈ আহিব লাগিব, যদি আমি এনেকৈ সময়টো ঠিকে ৰাখিব লগা হয়। নহ'লে আমি কি কৰিব লাগিব, আমি সময়টো চেঞ্জ কৰি দিব লাগিব, যাতে দেশৰ সকলোৱে 5টা বা 6টা AM আমি সূৰ্যটো দেখা পাওঁ, বা ভাটিবেলা 7টা মানতে আমি সূৰ্য অস্ত যোৱা দেখা পাওঁ। গোটেই দেশখনতে যাতে সমানতা থাকে। নহ'লে দেখোন চব উল্টা পাল্টা হৈ যাব। ৰাতিপুৱা যদি আমি 9 AM যদি স্কুল টাইম দিয়া হয় দেশখনত, কিছুমানত 9 AM হৈ থাকিব, দিন হৈ থাকিব, কিছুমান ঠাইত আৰু সেইখন দেশতে কিছুমান ঠাইত কি হৈ থাকিব, মাজনিশা হৈ থাকিব, 9টা বজাত 9 AM মাজনিশা হৈ থাকিব। তাৰ কাৰণে আমি কি কৰিছোঁ, সময়বিলাক এখন দেশতে সময়বিলাক বেলেগ বেলেগ কৰি লৈছোঁ, যাতে সূৰ্যটো মানে দিন একে সময়তে হয়, ৰাতি একে সময়তে হয়, ঘড়ীত যাতে সময়টো একে থাকে, যেতিয়া দিন হয় বা যেতিয়া ৰাতি হয়। তাৰ কাৰণে আমি সময়বিলাক কি কৰিব লাগিব, যিহেতু পৃথিৱীখন ঘূৰি আছে, যিহেতু সূৰ্যৰ আগত আহিবৰ কাৰণে টাইম লাগে, তেতিয়াহ'লে গোটেই ৰাছিয়াখনত বা গোটেই দেশখনতে আমি সময় একে কৰি ল'ব নোৱাৰোঁ। কাৰণ সময় একে কৰি ল'লেতো আমি গমেই পালোঁ কি প্ৰব্লেম হ'ব। ইফালৰ সময়টো আমি পিছুৱাই দিব লাগিব, মানে 11 ঘণ্টামান পিছুৱাই দিব লাগিব। তেতিয়াহে গৈ ইয়াতে গৈ সমান 5টা বজাত বা 6টা বজাত ৰাতিপুৱা হ'ব, বা সূৰ্য উদয় হোৱা দেখা পাব। তাৰ কাৰণে আমি এই টাইম জোনবিলাক বনাই লৈছোঁ। এই টাইম জোনবিলাক আমি কেনেকৈ বনাই লৈছোঁ, এতিয়া চাওঁ। তথাপিও যদি বুজি পোৱা নাই, আপুনি ভিডিঅ'টো আৰু এবাৰ চাব। আমি টাইম জোনবিলাক কেনেকৈ বনাইছোঁ, আমি যে লংগিটিউড পঢ়িছিলোঁ, তাৰে কিছুমান লংগিটিউডকে আমি টাইম জোন হিচাপে ব্যৱহাৰ কৰোঁ। মানে আমি যে দ্ৰাঘিমা ৰেখাবিলাক পঢ়িছিলোঁ, তাৰে কিছুমান দ্ৰাঘিমা ৰেখাক আমি টাইম জোন বনাই লৈছোঁ। মানে আমি যদি ইণ্ডিয়াৰ ক্ষেত্ৰত চাওঁ, ইণ্ডিয়াখনৰ পশ্চিমৰ পৰা পূবলৈকে দূৰত্ব কিমান, আপুনি লংগিটিউড যদি পঢ়ে আপুনি গম পাব, দুয়োৰে মাজত দূৰত্ব মাত্ৰ 30 ডিগ্ৰী। মানে ব্যৱধান কিমান থাকিব, 15 ডিগ্ৰীত যদি 1 ঘণ্টা থাকে, 30 ডিগ্ৰীত কিমান থাকিব, 2 ঘণ্টা। মানে ইফালে 2 ঘণ্টা আগত ইফালে 2 ঘণ্টা সূৰ্যটো ইফালে থাকিব, ইফালে 2 ঘণ্টা আগত সূৰ্য উদয় হ'ব, ইফালে আহি পাওঁতে 2 ঘণ্টা লাগিব, মানে গুজৰাট।
এইখিনি গুজৰাট আছে, এইখনত অৰুণাচল প্ৰদেশ আছে। গুজৰাটত ৰাতিপুৱাতে পুৱাতে 2 ঘণ্টা সময় বেছি লাগিব। তাৰ কাৰণে ইণ্ডিয়াত কি কৰা হৈছে, ইণ্ডিয়াত টাইম জোনটো ইফালেও ৰখা নাই ইফালেও ৰখা নাই, টাইম জোনটো মাজত ৰখা হৈছে যাতে ইয়াৰে ব্যৱধানটো কমি যায়। মানে ইফালে 1 ঘণ্টাৰ ব্যৱধান থাকিল, ইফালে 1 ঘণ্টাৰ ব্যৱধান থাকিল। ইণ্ডিয়াৰ ক্ষেত্ৰত কি কৰা হৈছে এবাৰ চাই লওঁ। আপুনি ৰাছিয়াৰ বিষয়ে পঢ়িলে গম পাব, ৰাছিয়াত 11টা টাইম জোন আছে চাগে। ইণ্ডিয়াত আমাৰ টাইম জোন এটাই আছে, কাৰণ ইণ্ডিয়াখন আমাৰ পশ্চিমৰ পৰা পূবলৈকে 30 ডিগ্ৰী আছে। তথাপিও আমাৰ 2টা টাইম জোনৰ প্ৰয়োজন আছে, তাৰ কাৰণে কথা হৈ আছে, বাট এতিয়ালৈকে টাইম জোন এটাই চলি আছে। আৰু সেই টাইম জোনটো আমাৰ কোনডাল লংগিত, আমি অলৰেডি কৈছোঁ যে টাইম জোনবিলাক লংগিটিউডৰ মানে দ্ৰাঘিমাৰেখাৰ ওপৰতে বনাই লোৱা হৈছে। আমাৰ ইণ্ডিয়াৰ টাইম জোনডাল কিমান ডিগ্ৰীত আছে, 82.5 ডিগ্ৰীত আমাৰ টাইম জোনডাল আছে। আমাৰ টাইম জোনডাল ইণ্ডিয়াত ইফালেও বনোৱা নাই, ইফালেও বনোৱা নাই, মাজত বনাই দিছে। কাৰণ ইফালে যদি আমি বনালোঁ হয়, তেতিয়া ইফালে যদি 5টাত ৰাতিপুৱা হয়, ইফালে আমাৰ 7টাত ৰাতিপুৱা হয়। মানে এইখিনিত ইণ্ডিয়াত কি কৰা হৈছে, বস্তুটো টাইম জোনটো ইফালেও ৰখা নাই, ইফালেও ৰখা নাই, মাজত ৰাখি দিছে, যাতে এইখিনি 15 ডিগ্ৰী, মানে টোটেল পাইছিলোঁ 30 ডিগ্ৰী, এইখিনি 15, এইখিনি 15, মানে ইফালে 1 ঘণ্টা, ইফালে 1 ঘণ্টা। আমি সময়টো আমি 5 AM যদি ধৰিলেও এইখিনিত, তেতিয়া সূৰ্যটো এইখিনি মানে ঠাইখিনি এইখিনি আহি পাওঁতে, মানে সূৰ্যৰ আগত আহি পাওঁতে ইয়াতে কি হ'ব, 1 ঘণ্টা লাগিব। মানে এইখিনিত 6টা AM ৰাতিপুৱা হ'ব, এইখিনিত 7টা AM ৰাতিপুৱা হ'ব, কাৰণ এইখিনি 30 ডিগ্ৰী ঘূৰি যাব লাগিব সূৰ্যৰ আগলৈকে, তেতিয়াহে দিন হ'ব। 30 ডিগ্ৰী ঘূৰাৰ কাৰণে 2 ঘণ্টা, এইখিনিত 2 ঘণ্টা পিছত ৰাতিপুৱা হ'ব, এইখিনিত 1 ঘণ্টা পিছত। তাৰ কাৰণে আমাৰ ইণ্ডিয়াত সোঁমাজেৰে এডাল টাইম জোন কল্পনা কৰা হৈছে। আৰু ইণ্ডিয়াৰ এলাহাবাদৰ মাজেৰে গৈছে, এলাহাবাদ নামৰ ঠাই, যাতে আমাৰ ইফালে 5 হ'লৈ ৰাতিপুৱা, ইফালে 7টাত হ'লৈ ৰাতিপুৱা, মানে 7টাত নহয়, 2 ঘণ্টা দেৰিকৈ হ'ব। মানে ইয়াতে এইখিনি ঠাইত 8টাত ৰাতিপুৱা হ'লে হয়, এইখন 5টাত ৰাতিপুৱা হ'লে হয়। তাৰ কাৰণে ইণ্ডিয়াত মাজেৰে টাইম জোনডাল লৈছে, যাতে ইফালেও নহয়, ব্যৱধানটো যাতে 2 ঘণ্টাৰ নহয়, মাজত লৈছে। মানে 7 AM ধৰিলেও 7 AM কৰি 7 AM কৰি লৈছে, মানে সূৰ্য উদয় ক'ত হ'ব, ইফালৰ মানুহে 7 AM সূৰ্য উদয় দেখা পাব, এইখিনিৰ মানুহেও সূৰ্য উদয় দেখা পাব 7 AM। এইখিনি ঠিকেই আছে। এতিয়া আমি গম পালোঁ টাইম জোনবিলাক কি কি, কেনেকৈ আমাক লাগে, কিয় লাগে, এইবিলাক চব চালোঁ আজি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। কোনো লাইকে নকৰে, এনেকৈ ভিডিঅ' বনাই কি লাভ, কোনো নাচায় যদি।